হে এভৰিৱান, আজি এই ভিডিঅ'টো বহুত হেপাহত বনাইছো কিয় জানেনে? ফাইনেলি ৰৈ ৰৈ বিনালে জুবিন দা মুভিখন চাব যাব ওলাইছো আৰু এইফালে মই পিন্ধি ললো পিংক গ্ৰাউন এটা আৰু আমি ওলালো নাজিৰালে। মই ফেমিলিৰ লগত আহিছো আৰু আহিয়ে জুবিন দাক পোনপ্ৰথমে শ্ৰদ্ধাঞ্জলি জনাই ললো। কিমান দিনৰ পৰা যে ৱেইট কৰি আছিলো মুভিখন চাব যাম বুলি আৰু আজি সেয়া সুযোগ পালো। এইফালে আহি পাই গলো হি হলত আৰু ইমান ভিৰ হৈছে দেখিছেনে? মানে টিকেট পোৱাটো ইম্পচিবল। মানে আমি ৰাতি 9টা বজাতহে পালো গৈ থৈ মেলি আৰু তাকো 10 দিন মানৰ আগৰ পৰাই কৰি থোৱা আছে। মানুহৰ মুখত অকল এটাই হেঁপাহ দেখিলো যে আমি সকলোৱে অকল জুবিন দাক চাম। মানুহ ভিৰৰ কোবত লাইন লগোৱাই দিছে, মানে ইমান দীঘলীয়া লাইন হৈছে। মই আপোনালোকক পিছফালেতো দেখাইছো, চক পিছফালে আৰু কিমান দীঘলীয়া লাইন আছে সেয়া মানে চকুৰে মনিব নোৱাৰে আৰু। এইফালে আমাৰ আইছা জুবিন দাক চাবলৈ আহিছে, এইফালে ৰৌচন দা, এইফালে মুনু বাই, এইফালে মাজান আৰু এইফালে মাজমিনা। আৰু এইফালে হৈছে এজনী মই। ইমান দিন হ'ল মুভিখন ৰিলিজ দিয়া, প্ৰায় এসপ্তাহ মানে হ'ল আৰু ইমান দিনলৈকে ইমান ভিৰ হৈ থকা মুভি মই মাত্ৰ এইখনেই দেখিছো আৰু মই ভিডিঅ' একো ক্লিপ লোৱা নাই, এইটো জাষ্ট গান হয়। আৰু ভোকো লাগিছিলে, বহুত দেৰি হ'ল ৰাতি, সেইকাৰণে খাবলৈও কিবা এটা লৈ আনিলো। মুভিখন খতম হৈ গ'ল আৰু সঁচাকে বহুত বেছি ইম'চনেল হৈ গ'ল। এনেকুৱা লাগিছে যে জুবিন দা আমাৰ মাজতে আছে। সকলো মানুহৰ মনতে দুখ, মুখবোৰ সেমেকি ওলাই গৈছে। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম। শেষত জয় জুবিন দা।